নমস্কাৰ লাষ্ট ভিডিঅ'টোত মই আপোনালোকক কৈছিলোঁ যে আপোনালোকে কেনেকৈ আপোনালোকৰ ইনভেষ্টিং জাৰ্নি আপোনালোকে আৰম্ভ কৰিব পাৰে একাউণ্ট খোলাৰ কথা কৈছিলোঁ এতিয়া একাউণ্ট খোলাৰ লগে লগে এটা ডাঙৰ কনফিউজন হৈ পৰে যে আমি কোনটো কোম্পানীত বা কোনটো কোম্পানীৰ শ্বেয়াৰ কিনিম কাৰণ আমি জানো যে ষ্টক এক্সচেঞ্জৰ ভিডিঅ'টোতে মই কৈছিলোঁ হাজাৰ হাজাৰ কোম্পানী লিষ্টেড হৈ আছে ষ্টক এক্সচেঞ্জত আৰু তাৰে পৰা 700 to 1000 কোম্পানী এক্টিভলি ট্ৰেড কৰে আৰু সেইবাবে আমাৰ এটো কনফিউজন হয় যে কোনটো কোম্পানীত আমি ইনভেষ্ট কৰিলে বেছি ৰিটাৰ্ণ পাম সো এইবোৰ কনফিউজন অকণমান দূৰ কৰিবলৈ মই কেইটামান পইণ্টছ আপোনালোকৰ আগত দাঙি ধৰিব চেষ্টা কৰিম যাৰ জৰিয়তে আপোনালোকৰ কনফিউজনটো কমাব পাৰিব সো প্ৰথম পইণ্টটো এইটোৱে যে আপুনি এটা বেলেন্সত আপোনালোকৰ ফাণ্ডছ লওক ফাণ্ডছ মানে আপোনালোকে পইচা লওক মোৰ সদায় যদি এটা এভাৰেজ আপুনি যদি ল'ব খোজে তেতিয়া মই সাজেষ্ট কৰিম আপোনালোকে 700 to 1000 লওক 700 to 1000 এইভাবে ল'ব দিছো তেতিয়া আপোনালোকৰ পোৰ্টফলিওটো বেছি ভালকে আপোনালোকে এটা মেনেজ কৰিব পাৰিব যদি আপোনালোকে ভাবে কি 1000 অকণমান কম হ'ব মই বেছি অলপমান কোম্পানী শ্বেয়াৰ্ছ ক্ৰয় কৰিব খোজো আৰু ডাইভাৰ্সিফাইড কৰিব খোজো তেতিয়া আপুনি 2000 লৈ যাব পাৰে এতিয়া তাৰে লগত আৰু কেইটামান কোৱেশ্চন থাকিব যে মইতো এটা কোম্পানী ইনভেষ্ট কৰিম বুলি ভাবিছোৱে লাইক যদি নাম কো ৰিলায়েন্সৰ এটা শ্বেয়াৰৰ প্ৰাইসে হ'ল 2000 সো এতিয়া যদি এটা শ্বেয়াৰৰ প্ৰাইসে হ'ল 2000 মইতো ডাইভাৰ্সিফাইডে কৰিব নোৱাৰিম এটো একচুয়ালি মই নেক্সট পইণ্টত কমে কিয় ডাইভাৰ্সিফিকেশন ইমান জৰুৰী হয় আপুনি এটা কোম্পানীত ইনভেষ্ট কৰিলে আপুনি ৰিস্ক বেছি কিয় হয় আৰু এটো প্ৰবলেম নহয় যে আপুনি এটো নকব যে ৰিস্ক বেছি থাকিলে আমাৰ ৰিটাৰ্ণও বেছি হ'ব এটো নহয় সো সেকেন্ড পইণ্টত এটোৱে যে আপুনি ডাইভাৰ্সিফিকেশন কিয় ইম্পৰ্টেন্ট আপুনি এটা কোম্পানীত ইনভেষ্ট কৰিলে আপোনাৰ পোৰ্টফলিওটো বেছি ৰিস্কত থাকে কিন্তু আপুনি ইমান ৰিটাৰ্ণও নাপাব পাৰে এতিয়া ফৰ এক্সাম্পল মই যদি লও এটা যদি আপোনালোকৰ এক্সাম্পলৰ পৰাই লও ৰিলায়েন্সত সকলোৱে কৈ যায় কি ৰিলায়েন্স উঠিয়ে গৈ থাকিব আমাৰ একো প্ৰবলেম নাই কিন্তু কেতিয়াবা এনেকুৱা প্ৰবলেম আহি যায় এটো মই পুৰা এক্সাম্পল দি আছো আপোনাৰ লাষ্ট ইয়াৰত যদি আপুনি চাই ৰিলায়েন্স 2100 মানলৈ গৈ পাইছে এতিয়া তাৰে পাছত আৰু 1600 1700 লৈ নামি আহিছিল এতিয়া হিখিনি টাইমত কাবাৰ যদি পইচা বেছি নিড হৈ গৈছিল যে কি মোক কিবা এটা দৰকাৰী ইমাৰ্জেন্সি কাৰণে পইচা মই উইথড্ৰ কৰিবই লাগিব ৰিলায়েন্স কোম্পানীটো শ্বেয়াৰ মই সেল কৰিবই লাগিব তেতিয়া আপুনি সাগে গম পাব যে আপুনি 2100 ইনভেষ্ট কৰিছিল আৰু আপুনি 1600 আপুনি সেল কৰি কেনে উলাই লৈ আনিছে সো তেতিয়া আপুনি লছত আছে আৰু এটোৱে এটা সকলোতকৈ ডিসএডভান্টেজ যে আপুনি এটা কোম্পানীত ইনভেষ্ট কৰা আপোনাৰ পোৰ্টফলিওত খালি এটা কোম্পানীৰ শ্বেয়াৰ ৰাখা ইট ডাজ নট মেটাৰ আপুনি কিমানটা শ্বেয়াৰ ৰাখিছে আপুনি ডাইভাৰ্সিফাই কৰি আপোনাৰ মিনিমাম 3টা কোম্পানীত আপোনালোকে ইনভেষ্ট কৰক এইভাবে মই কৈছো আপোনালোকে মিনিমাম 3টা কোম্পানীত ইনভেষ্ট কৰক কাৰণ তেতিয়া আপোনালোকৰ এটা কোম্পানী যদি তলত যায় আন এটা কোম্পানী ওপৰত যাব পাৰে কাৰণ সকলো আপোনালোকে মাইন্ডসেট কি লৈ ইনভেষ্ট কৰিব যাতে মই 3টা কোম্পানীত ইনভেষ্ট কৰিছো 3টা কোম্পানী ওপৰত যাতে যায় এনিকটো কোনো ইনভেষ্ট নকৰে যে কি মই দুটা কোম্পানীৰ ওপৰত যাব আৰু এটা কোম্পানী মই তলত নামিব দিম এনিকো কোনো পাৰ্সপেক্টিভ লৈ ইনভেষ্ট নকৰে এতিয়া থাৰ্ড পইণ্টটো কি হ'ব কোম্পানী কেনেকৈ চুজ কৰিম এটো এটা ডাঙৰ কনফিউজন হৈ থাকে প্ৰথমটো মই কৈছো আপুনি এটা বেলেন্সত আপোনালোকে ফাণ্ডছবোৰ লওক 700 to 1000 এটা বেষ্ট সাজেশন হ'ব তাৰে ওপৰত যদি আপোনালোকে যাব খোজে 2000 লৈ আৰু যদি তাৰে ওপৰত যাব খোজে এটো আপোনালোকৰ নিজা কথা এটা সেকেন্ড পইণ্টটো মই কৈছো যে আপোনালোকে ডাইভাৰ্সিফাই কৰি ৰাখক আপোনালোকে মিনিমাম 3টা মান ষ্টকত ইনভেষ্ট কৰক বা কোম্পানীত ইনভেষ্ট কৰক নো মেটাৰ আপুনি কিমান কেটা শ্বেয়াৰ কিনিছে এতিয়া থাৰ্ডলি আপুনি কি কোম্পানী কেনেকৈ কোম্পানী এটা চুজ কৰিব সো এটা সিম্পল
লাইন যদি কওঁ আপোনালোকে এনেকুৱা এটা কোম্পানী কিনক যাৰ প্ৰডাক্ট আপুনি ইউজ কৰি আছে বা কোম্পানীটো আপুনি জানে এতিয়া ফৰ এক্সাম্পল মই যদি এটা কোম্পানী লওঁ কোম্পানী এ এতিয়া কোম্পানী এ প্ৰডাক্ট আপুনি আজিলৈ চুজ কৰি পোৱা নাই আপুনি খালি নাম শুনিছে যে কোম্পানীটো এনেকুৱা কিন্তু আপুনি ভিতৰৰ কথা একো নাজানে কোম্পানী কি কাম কৰি আছে কোম্পানী কি প্ৰডাক্ট বনায় মানুহে প্ৰডাক্টটো ইউজ কৰি ভাল পায় নে বেয়া পায় সেইবোৰ কথা আপুনি একো নাজানে তেতিয়াহ'লে আপুনি ইনভেষ্ট নকৰিব সেইটো কোম্পানী এইভাবে কৈছোঁ কাৰণ মানুহে যদি গম নাপায় এটা কোম্পানীৰ ডিমাণ্ড কেতিয়া বাঢ়িব যেতিয়া কাষ্টমাৰ্ছে কোম্পানীটোক এটা চুজ কৰিব যে এইটো প্ৰডাক্ট এইটো কোম্পানীৰ প্ৰডাক্টে আমি ল'ম আমি ক্ৰয় কৰিম তেতিয়াহে এটা কোম্পানীৰ ডিমাণ্ড বাঢ়িব আৰু সেই ডিমাণ্ডৰ এফেক্ট এইটো হ'ব যে শ্বেয়াৰ মাৰ্কেটত তেওঁলোকৰ প্ৰাইচতো ডিমাণ্ড বাঢ়িব আৰু ডিমাণ্ড বাঢ়িলে শ্বেয়াৰ প্ৰাইচ ওপৰত যাব আৰু সেইভাবে কৈছোঁ আপুনি এটা এনেকুৱা কোম্পানীত ইনভেষ্ট কৰক যাৰ আপুনি নাম শুনিছে আপুনি জানে যে এইটো কোম্পানী এইটো কাম কৰি আছে আৰু এটা ইম্পৰ্টেণ্ট হয় কোম্পানীটো গুডউইল মানে কি এটা নাম থকা কোম্পানীত ইনভেষ্ট কৰক এতিয়া ফৰ এক্সাম্পল মই যদি কওঁ টাটা বহুত কেইটা কোম্পানী লিষ্টেড আছে টাটা এনেকুৱা নহয় যে টাটা কোম্পানী গোটেইকেইটা কোম্পানীৰ শ্বেয়াৰ প্ৰাইচ 1000ৰ ওপৰত এনেকুৱা নহয় তাতে আপুনি বহুতো পাব লাইক টাটা টেলি চাৰ্ভিচৰ প্ৰাইচ আপোনাৰ 100তকৈ কম আই থিংক 50 ৰুপিছতকৈ কম চ' আপুনি সেনেকুৱা কোম্পানীটো আপুনি টাটা বহুতো ভাল কোম্পানী আছে চ' টাটাৰো আপুনি যিকোনো কোম্পানীত ল'ব পাৰে এইকাৰণে মই টাটা কৈছোঁ টাটা এটা গুডউইল আছে কিন্তু এইটো মোৰ ছাজেশ্যন নহয় যে আপুনি টাটাতে ইনভেষ্ট কৰিব লাগিব আপুনি যিকোনো কোম্পানীত আপোনাৰ মনৰ কথা আপুনি ইনভেষ্ট কৰিব পাৰে কিন্তু এনেকুৱা এটা কোম্পানীত ইনভেষ্ট কৰক যাৰ আপোনাৰ জ্ঞান আছে যে এই কোম্পানীটো কি কৰিব কালি কি হ'ব পাৰে তেওঁলোকে কনজিউমাৰ বা কাষ্টমাৰক কেনেকৈ ছেটিছফাই কৰি আছে সেইবোৰ কথা সকলো জানি কেনে আৰু এতিয়া আৰু এটা প্ৰশ্ন থাকে ফ'ৰ্থ পইণ্ট এইটো যে ৰিটাৰ্ণ আমি কিমান আশা কৰিব লাগে চ' মই যদি এটা চিম্পল সৰল ভাষাত কওঁ আপুনি যদি ছেভিংছ একাউণ্টত পইচা থয় আপুনি ৰিটাৰ্ণ পায় -2% তাতকৈ কেতিয়াবা কমিয়ে যাব এইকাৰণে কৈছোঁ আপুনি যদি তাতে যদি আপুনি ইনফ্লেশ্যন ধৰে তেতিয়া -3% আপোনাৰ হ'ব এতিয়া তাৰে লগতে আপুনি যদি FDত থয় ফিক্স ডিপজিট কৰি থয় বেংকত তেতিয়া আপুনি নিয়াৰলি 7% আপুনি ইণ্টাৰেষ্ট পাব এতিয়া যদি আপুনি আৰু কিছুমানত বেলেগত থয় লাইক এতিয়া LIC বা আপুনি যদি সেনেকৈ আপুনি ইঞ্চুৰেঞ্চ পলিচি লয় তেতিয়া বা এছুৰেঞ্চ পলিচি লয় তেতিয়া আপোনাৰ ৰিটাৰ্ণ 7.5% to 8% থাকিব কিন্তু আপুনি এতিয়া এনেকুৱা নিবিচাৰিব যে ইকুইটিত মই ইনভেষ্ট কৰিম আপুনি এটা কোম্পানী শ্বেয়াৰ কিনিম আৰু তাতে মোক এদিনতে বা উইদিন 1 month মোক 100% ৰিটাৰ্ণ লাগিব 1000 টকা কৰিম মোক 2000 লাগিব এনেকুৱা আপুনি কেতিয়াও নহ'ব আপুনি এইটো ছেটিছফাই কৰিব যে মই যি ৰিটাৰ্ণ পাম বাকি যিমান ইনভেষ্টমেণ্ট আছে মোৰ ইনভেষ্টমেণ্ট ইনষ্ট্ৰুমেণ্টছ আছে তাতকৈ যাতে মই বেছি পাওঁ আৰু সেইবাবে যদি আপোনাৰ ৰিটাৰ্ণ 21% to 25% হয় তেতিয়াই আপোনাৰ এটা বহুত ভাল ৰিটাৰ্ণ হ'ব কাৰণ 3 বছৰত আপোনাৰ পইচা ডাবল হৈ যাব যদি 21% to আপোনাৰ 25% আপুনি ৰিটাৰ্ণ পায় চ' সেইবাবে বেছি ৰিটাৰ্ণ আশা নকৰিব কিয় যদি পায় এইটোতো ভালেই কথা কিন্তু আপোনালোকে এইটোও থাকিব যে মই যি ৰিটাৰ্ণ পাম বাকিকেইটা ইনভেষ্টমেণ্ট ইনষ্ট্ৰুমেণ্টতকৈ বেছি যাতে ৰিটাৰ্ণ পাওঁ চ' মোৰ পইণ্ট কেইটা কি থাকিল লাষ্টত আৰু এবাৰ কৈ দিছোঁ প্ৰথম আপোনালোকে 700 to 1000 লওক এটা এভাৰেজ হিচাপে যদি ইনক্ৰিজ কৰিব খোজে 2000লৈ ইনক্ৰিজ কৰিব পাৰে যদি আপুনি ভাবে কি মোৰ পোৰ্টফলিঅ'টো বেছি ডাইভাৰ্চিফিকেশ্যন লাগিব সেকেণ্ডলি আপোনালোকে এটা কোম্পানীত ইনভেষ্ট নকৰিব মিনিমাম 3টামান কোম্পানীত ইনভেষ্ট কৰক আৰু মেক্সিমাম 5টামান কোম্পানীত আপোনালোকে ইনভেষ্ট কৰক এতিয়া থাৰ্ড পইণ্টটো আপোনালোকে এইটো কোম্পানীত ইনভেষ্ট কৰক যাৰ গুডউইল আছে আৰু সেই কোম্পানীটোৱে কি কৰি আছে আপোনালোকে জানে আৰু
লাষ্টত আৰু এটা পইণ্ট কৈছোঁ, আপোনালোকে কিমান ৰিটাৰ্ণ আশা কৰিব। আপোনালোকে ৰিটাৰ্ণ এনেকুৱা এটা ৰিটাৰ্ণ আশা কৰিব যাৰ ৰিটাৰ্ণ বেলেগ ইনভেষ্টমেণ্ট ইনষ্ট্ৰুমেণ্টতকৈ বেছি হয়। চ' এই 4টাই পইণ্ট ক'লোঁ। আশা কৰোঁ আপোনালোকে ভিডিঅ'টো চাই ভাল পালে। ছাবস্ক্ৰাইব কৰিব, লাইক কৰিব আৰু শ্বেয়াৰ কৰিব।